বিজেপি সরকার হায় হায় বিজেপি সরকার হায় হায় এই জুই চলিছে চাওক আমি অসমীয়া যুৱ মঞ্চ আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল মূল্য বৃদ্ধি ইয়াৰ মূল্য বৃদ্ধিয়ে অসমৰ জনগণক জুৰুলা কৰি দিছে গতিকে অত্যাৱশ্যকীয় সামগ্ৰীয়ে কওক জীৱনদায়িনী ঔষধে কওক একো বস্তুৱে কিনিব নোৱাৰা হ'ল এইখন চৰকাৰৰ দিনত গতিকে আপোনালোকে চাওক আজি যিকোনো মেচিনেৰী বস্তুৱে কওক আপুনি য'ত গাড়ী সাধাৰণ বস্তু এটা কিনিবলৈ চাওক যিটো গাড়ী বস্তুৰ দাম আছিলে 200 টকা এতিয়া সেই বস্তুটোৰ দাম হৈ গ'ল 1500 টকা গতিকে এনেধৰণে মানে মানুহক ৰাম টাগুন দি আছে আপোনাক ক'বলৈ ভাষা নাই আজি আমি গাড়ী ঠেলি আনিবলগীয়া হৈছে চেঞ্চুৰীৰ ওপৰত তেলৰ যি মূল্য বৃদ্ধি কৰিলে আৰু এটা কথা ক'ব বিচাৰিছোঁ মূল্য বৃদ্ধি কৰাৰ লগতে যি ইথানল গম পাই গোটেই সমগ্ৰ ভাৰততে গম পাইছে ইথানল মিক্স কৰিছে ইথানল কেলে মিক্স কৰিছে যে নীতিন গাডকাৰীয়ে কি কৰিলে তেওঁৰ ল'ৰা প্ৰেমত পৰি গ'ল ল'ৰা প্ৰেমত পৰি অন্ধ হৈ গ'ল অন্ধ হৈ পেলাই নিজৰ ব্যৱসায়ী ল'ৰাটোক আগবঢ়াবৰ কাৰণে ইথানল কোম্পানীত ইথানল এতিয়া পেট্ৰলৰ লগত বা ডিজেলৰ লগত মিক্স কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰি আছে আৰু মিক্স কৰি আছে গোটেই গাড়ী ধ্বংস হৈ গৈছে গতিকে এইটো হ'বলৈ দিয়া নহ'ব নীতিন গাডকাৰীক আমি যিদৰে ভাল পাইছোঁ এতিয়া আমি সঁচা কথাত ক'বলৈ গ'লে নীতিন গাডকাৰীক লে চেচে কৈছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি ডেটত আপোনালোকে চাওক যে যোৱা ইলেকশ্যন যেতিয়া ইলেকশ্যন হ'ব হ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যে মই তেল দিম দাইল দিম আলু দিম চেনি দিম নিমখ সকলোৱে দিয়ে তেখেতে যে মোক ভোট দিয়ক মোক জিকাই দিয়ক মই সকলো দিম আজি কি হ'ল আজি চকে অকল চাউলটো পাই আছে একো দাইল তেল আলু একো নাই পোৱা গতিকে ইমান ডাঙৰ টুপি পিন্ধাব লাগেনে আঁচনি নামত আঁচনি আৰু আঁচনি কোনে খুজি আছে আৰু জনগণৰ উন্নতিৰ কথা চিন্তা কৰা অসমৰ উন্নতিৰ কথা চিন্তা কৰা সোণৰ অসম গঢ়ি দিয়া তুমি কি সোণৰ অসম গঢ়িলাহে কি সোণৰ অসম গঢ়িলে গোটেই অসমখন খালী খুলি শেষ কৰি পেলাইছা চিণ্ডিকেটৰ ওপৰত চিণ্ডিকেট ব্ৰইলাৰ মুৰ্গী চিণ্ডিকেট আলু চিণ্ডিকেট মাছৰ চিণ্ডিকেট একো কিনিব নোৱাৰা হ'ল গতিকে চিএমপুৰ গেট পাৰে হ'ব নোৱাৰে একো এটা বস্তু অকল চিণ্ডিকেটৰ ওপৰত চিণ্ডিকেট গতিকে চিণ্ডিকেট যদি বন্ধ নহয় কেনেকৈ আমাৰ মূল্য বৃদ্ধি ৰোধ কৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ আপোনাক যি সপোন যি লক্ষ্যই আমাৰ অসমৰ জনগণে জয়যুক্ত কৰিছিলে সঁচা অৰ্থত আপুনি যদি ভাল কাম কৰিবলৈ আছে কৰক অন্যথা কিন্তু 2029 চনত আমি শুনি আছোঁ যে আকৌ ইলেকশ্যন হ'ব যদি সেই ইলেকশ্যন হয় আপুনি যি দম্ফ মাৰি আছে যে মই 25 বছৰ একদম কাৰ্যকাল কৰিমেই একদম আপোনাক কৈ দিছোঁ ঘেণ্টা বুলি কৈ দিছোঁ জুবিনদাৰ আজি আমি জুবিনদাক আজি মনত পেলাবলগীয়া হৈছে যে ঘেণ্টা বুলি কৈছোঁ আপুনি 25 বছৰ নালাগে 25 দিন আপোনাক টিকিবলৈ নিদিওঁ অসমৰ জনগণ আমি অসমীয়া সমাজে চিন্তা কৰা স্পষ্ট কথা ইয়াৰ বাবদ আপুনি জেল দিয়ে ফাঁচি দিয়ে আমি মূৰ পাতি ল'বলৈ সাজু আছোঁ অসমৰ জনগণৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক আমি কৈ দিছোঁ অসমৰ জনগণৰ কাৰণে ডিঙি পাতি দিম মূৰ পাতি দিম বুকু পাতি দিম চিন্তা কৰা স্পষ্ট কথা আপুনি আঁচনি বন্ধ কৰক অসমৰ উন্নয়নৰ কথা চিন্তা কৰক যি কৌশিক ৰায় বুলি এজনক দায়িত্ব দিলে মন্ত্ৰী দায়িত্ব দিছে এজন অপদাৰ্থ কোনো কাম নাইকিয়া এজন যোগান মন্ত্ৰী পাতি দিলে আজি দাইল কিমান বিলাহী দাম কিমান আলু দাম কিমান পিঁয়াজৰ দাম কিমান কৌশিক ৰায় সোধক যদি তেখেতে গম পায় এনেকুৱা এজন বৃহত্ত মন্ত্ৰীক বাৰু দায়িত্ব দিব লাগে কওকচোন চিলিণ্ডাৰ মানুহে কিনিব নোৱাৰে যে ব্লেকত মানুহে 2000-3000 দি কিনিবলগীয়া আছে এনেকুৱা এটা পৰিস্থিতি কৰি দিলে তেলটো গাড়ীত ভৰাব নোৱাৰে আমি গাড়ী ঠেলি আনিছোঁ মানে অতি শীঘ্ৰে যদি চৰকাৰে যদি শুধৰণি নহয় কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব ইয়াৰ বাবে জগৰীয়াব চৰকাৰ ইয়াৰ বাবে জগৰীয়াব প্ৰশাসন যিখন বিজেপি চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিম বুলি শাসনৰ ভাৰ দখল কৰিছিল আৰু সেইখন বিজেপি চৰকাৰে বৰ্তমান অসমীয়া মানুহৰ ওপৰত মূল্য বৃদ্ধিৰ জৰিয়তে ৰাম টাঙোন ফুটাইছে অসমীয়া মানুহে এমুঠি ভাত খাবলৈ বকাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সেইসকল মন্ত্ৰী বিধায়কক যিসকল মন্ত্ৰী বিধায়কে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে তেখেতলোকে মূল্য বৃদ্ধিৰ নামত মন্ত্ৰী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এতিয়া বৰ্তমান সেই মন্ত্ৰী বিধায়কসকল ক'ত যে আপোনালোকৰ চৰকাৰৰ দিনত ৰাইজে এমুঠি আহাৰৰ বাবে বকাবলগীয়া হৈছে এমুঠি অন্নৰ বাবে ৰাইজে হতাশাত ভুগিবলগীয়া হৈছে লগতে আমি ক'ব বিচাৰোঁ যে যিসমূহ ইথানেল ব্যৱহাৰ কৰি বৰ্তমান প্ৰতিটো পৰিয়ালে এখন নতুন গাড়ী কিনি প্ৰতিটো পৰিয়াল আচলতে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজপথত গাড়ী চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু ৰাইজে অতি হেঁপাহে অশেষ কষ্টৰে গোটাই থকা অৰ্থৰে তেখেতলোকে সপোনৰ এখন গাড়ী ক্ৰয় কৰে কিন্তু বৰ্তমান এই চৰকাৰৰ এনে ইথানল সংমিশ্ৰণৰ যি তেখেতলোকৰ ব্যৱস্থা এই ব্যৱস্থাৰ বাবে বৰ্তমান কিন্তু সৰ্বসাধাৰণ ৰাইজে ৰাজপথত গাড়ী চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে ইথানল সংমিশ্ৰণ বন্ধ কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221